নমস্কাৰ সকলোকে ইয়াত দিছে ৰেজিষ্ট্ৰেশ্যন ফৰ চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযান 2.0 ইতিমধ্যে 1 ইতিমধ্যে আৰম্ভ যোৱা বছৰ হৈ গ'ল আৰু বহুত ইতিমধ্যে পইচাও পালে আৰু 2.0 আপোনালোকে কেন ধৰণে কৰিব সেইটো আপোনালোকৰ মোবাইল দেখাই দিছো আৰু এই ক্ষেত্ৰত চাইলক জেনাৰেল কেটেগৰী হলে 200 रुपीस আপোনালোকৰ এপ্লিকেশন ফিজ দিব লাগিব আৰু SC ST OBC হলে আপোনালোকৰ 100 টকা পইচা আপোনালোকে দিব লাগিব দিছে ৰেজিষ্ট্ৰেশ্যন কৰোতে আৰু পেমেন্টৰ মোড অনলাইনতে আপোনালোকে দিব লাগিব দিছে আৰু এটা ইম্পৰ্টেন্ট বস্তু দিছে চাইলক ইয়াত দিছে যে আপোনালোকে যদি এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম ভৰ্তি কৰা নাই আপোনালোকে ফাৰ্স্ট কৰি ল'ব লাগিব আৰু 24 ঘণ্টাৰ পাছতহে আপোনালোকে আপোনালোকৰ ভেৰিফাই হ'ব ইয়াত দিছে এই দেখাইছো ফাৰ্স্ট আপোনালোকে ইয়াত দিছে নিজৰ নাম ভাললে আৰু নেক্সট আছে ফাদাৰস নেম নেক্সট আপোনালোকৰ জেন্ডাৰ কি হয় ভাললে নেক্সট আপোনালোকৰ সোশ্যাল ক্যাটাগৰী ক্ষেত্ৰত চাইলক সোশ্যাল ক্যাটাগৰী আপুনি কোনটো ক্যাটাগৰী হয় ইয়াত ক্লিক কৰিলে ওলাই যাব আপোনালোকে জেনাৰেল হলে জেনাৰেল হ'ব SC ST OBC হলে OBC হ'ব আপোনালোকে ডেট অফ বাৰ্থ আপোনালোকে পেন কাৰ্ড নাম্বাৰ এটো ভৰাই ল'ব লাগিব নেক্সট আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ দেখিছে ইয়াত এমপ্লয়মেন্ট এক্সচেঞ্জৰ নামটো আছে এটা আপোনালোকে ভেৰিফাই কৰিব লাগিব গ্ৰীন কালাৰ হৈ যাব ভেৰিফাইড বুলি ল'ব নেক্সট আপোনালোকৰ BPL কেটা আপোনালোকৰ আছে নাই বা BPL কাৰ্ড আছে নাই আপোনালোকে ইয়াত yes or no দিবলৈ যদি আপোনালোকে বিয়া পতা হয় তেতিয়া ইয়াত দেখিছে ইয়াত বিয়া দিব লাগিব আৰু ইয়াত আপোনালোকৰ হাজবেণ্ড বা ওয়াইফৰ নামটো আপোনালোকে ইয়াত ভৰাব লাগিব তেমৰ সেক্টৰ বা আপোনালোকে কোনটো বিষয়ত বা কোনটো বিজনেস কৰিব ইয়াত আছে ক্যাটাগৰী ওয়াইজ ফাৰ্স্ট আপোনালোকে ভৰাই ল'ব পাৰিব এগ্ৰিকালচাৰ হয় যিবিলাক বিষয়ত আপোনালোকে কৰিব স্টেশনাৰী হওক আদাৰ সেক্টৰ পেকেজিং হওক প্লান্টেশন সেক্টৰ বেম্বো বা দেখৰি দিছে গাহৰি ছাগলী আপোনালোকে যি পালন কৰে ইয়াত আপোনালোকে সিলেক্ট কৰিব স্টেশনাৰী বিজনেছৰ ক্ষেত্ৰত দেখিছে আপোনালোকে এটা সাব ক্যাটাগৰী ক্ষেত্ৰত এটা আহিব আপোনালোকৰ আপোনালোকৰ সাৰ্ভিস কি কৰিব আপোনালোকে সাৰ্ভিস নে ট্ৰেডিং নে আদাৰ্স ম্যানুফ্যাকচাৰিং এটা আপোনালোকে যেটো হয় হেতু আপোনালোকে ক্লিক কৰিলে মই যদি সাৰ্ভিস দিম ইয়াত সাৰ্ভিস আপোনালোকে সাৰ্ভিস হ'বলে আৰু মাজৰ যেটো আছে ক্যাটাগৰী হেতু আপোনালোকে সিলেক্ট কৰাৰ পিছত ইয়াত লাভ এটা সিনদেশনৰ ফটোটো আপোনালোকে দিবলৈ নিজৰ পাসপোৰ্ট সাইজ ফটো আৰু ফটোখন ভালদৰে মাৰি দিব যাতে বেকগ্ৰাউণ্ডটো খুব স্পষ্ট হয় নেক্সট আছে আপোনালোকৰ এড্ৰেছ লাইন হোৱাত আপোনালোক ভিলেজ আপোনালোক যিখন ভিলেজ হৈ দিব এড্ৰেছটো আপোনালোকৰ পোষ্ট অফিচ যি হতে হ'ব নেক্সট আপোনালোকৰ ডিস্ট্ৰিক্ট আপোনালোকৰ কোনটো ডিস্ট্ৰিক্ট হয় আপোনালোকে সিলেক্ট কৰিব যদি যেটো ডিস্ট্ৰিক্টৰ হয় চৰাইদেউ হলে আপোনালোকে চৰাইদেউ সিলেক্ট কৰিলে LAC কি হয় তাৰ ওপৰত আপোনালোকে ভিত্তি কৰি আপোনালোকে সিলেক্ট কৰিব কো ডিস্ট্ৰিক্ট এট লাগু আপোনালোকৰ নেক্সট পিন ইয়াৰ পিছত আহিব বিজনেস আপুনি কোড কৰিব দেখিছে ফাৰ্স্ট আপোনালোকৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব কোনখন ডিস্ট্ৰিক্টত কৰিব যদি আপুনি নিজৰ ডিস্ট্ৰিক্টৰ বাহিৰে বেলেগ ডিস্ট্ৰিক্টত কৰে তাত সিলেক্ট কৰিব লাগিব যদি আপোনালোকৰ আগতে কৰি হোৱা আছে তেতিয়া এক্সিস্টিং হ'ব আৰু যদি কৰিবহে ফাৰ্স্ট টাইম কৰিতে আপুনি প্ৰপ'জ দিবলৈ আৰু এড্ৰেছটো ইয়াত আপোনালোকে দিব লাগিব কোনটো কৰিব আৰু ইয়াত সুধিছে যদি আপোনালোকে ইয়াত দিছে যে হেভ এভেল এনি এসিস্টেন্ট ফৰ গভৰ্নমেন্ট যদি আপুনি গভৰ্নমেন্টৰ পৰা আগতে কিবা সাহায্য লাভ কৰিছে তেতিয়া আপোনালোকে yes দিব লাগিব যদি না পোৱা তেনে আপোনালোকে no দিব লাগিব নেক্সট আপোনাৰ কোৱালিফিকেশনৰ কথা আহিছে হাইয়েষ্ট কোৱালিফিকেশন আপোনাৰ কিমান আছে যদি আপুনি মেট্ৰিকলৈকে গৈছে আপ টু ক্লাছ 10 বা আপোনালোকৰ মেট্ৰিকুলেশ্যন বা হাই সেকেন্ডাৰী গ্ৰেজুৱেচন ITI পলিটেকনিক ডিপ্লোমা পোষ্ট গ্ৰেজুৱেট প্ৰফেশনাল ডিগ্ৰী কোৰ্স প্ৰফেশনাল ডিগ্ৰী কোৰ্স হলে আপোনালোকৰ পইচাটো বেছি হ'ব 7 লাখ 5 লাখ মাত্ৰ দিব যদি গ্ৰেজুৱেচন আমাৰ সিলেক্ট কৰিব আৰু বোৰ্ডটো বা ইউনিভাৰ্সিটি কোন হয় গুৱাহাটী ডিব্ৰুগড় যি হয় আপোনালোকে ভৰাব লাগিব তেজপুৰ যি হয় কলেজ নাম ভৰাব লাগিব আৰু পাছিং ডেট আৰু নেক্সট পাৰ্চেন্টেজ আৰু ডিভিজনত ভৰাব লাগিব নেক্সট আপোনালোকৰ আহিব বেংক ডিটেইলছ আপোনালোকৰ ফাৰ্স্ট বেংক একাউন্ট নম্বৰ নেক্সট আপোনালোকৰ IFSC কোড নেক্সট আপোনালোকৰ আহিব বেংক নেম বেংক আপোনালোকৰ যেটো হয় থাকিব আপোনালোকে সিলেক্ট কৰিব যদি আসাম গ্ৰামীণ বিকাশ বেংক হয় আপোনালোকে সিলেক্ট কৰি দিলে হ'ল আৰু ব্ৰাঞ্চ নেম ব্ৰাঞ্চটো কোড হয় গোলাঘাট যোৰহাট আৰু এড্ৰেছটো আপোনালোকে ইয়াত দিব লাগিব এড্ৰেছটো জাস্ট আপোনালোকৰ ঠাইডোখৰ নাম আৰু ডিস্ট্ৰিক্টটো ভৰাই দিলে হ'ব নেক্সট আপোনালোকে ডিক্লেৰেশ্যন কৰি আপোনালোকে সাবমিট কৰিব আৰু সাবমিট কৰাৰ পিছত আপোনালোকৰ 100 টকা পইচা কাটিবলৈ আহিব আপোনালোকে সেই পইচা কাটি দিলে আপোনালোকৰ ৰেজিষ্ট্ৰেচন হৈ যাব মনত ৰাখিব যে এইটো আপোনালোকৰ জাস্ট ৰেজিষ্ট্ৰেচন হে ইয়াৰ পিছত আপোনালোকৰ এপ্লাই হ'ব 1-2 মাহৰ ভিতৰত আপোনালোকৰ এপ্লাই কৰিবলৈ পুনৰ আপোনালোকে এপ্লাই কৰিব পাৰিব ডিক্লেৰেশ্যন কৰাৰ পিছত আপোনালোকে সাবমিট কৰি দিব থ্যাংক ইউ